guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। ভালনো কেনেকৈ হ'ব, কাৰণ অসমত যিটো পৰিস্থিতি চলি আছে কাৰো খবৰ ভাল নহয়। চবে জুবিন দাৰ ন্যায়ৰ লগত লাগি আছে, কিন্তু আজিলৈ ইমান দিন হ'ল ন্যায় পোৱা নাই। তো বহুত দুখৰ কথা আমাৰ কাৰণে। আৰু আজি হৈছে কাতি বিহু, গতিকে ভিডিঅ'টো বনাইছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। দিনটো পৰা আজিলৈ কি কৰোঁ নকৰোঁ সেইখিনি চাব আপোনালোকে ভিডিঅ'টো। আৰু মই এতিয়া উঠিছোঁ মাত্ৰ, আৰু মায়ে উঠিছে কেতিয়াবা, মায়ে চোতাল সাৰিছে, মই উঠিলোঁ মাত্ৰ। এতিয়া উঠিলে ঘৰ চৰ মুচিব লাগে, আৰু বন চন সোনকালে খোৱা কৰিব লাগে, আৰু চোতাল মুচিব আছে। আৰু মানে কি হ'ল, নিজৰ মানে গোবৰত থাকিও মানে চোতাল মুচিবৰ কাৰণে, মানে নিজৰ গৰু থাকিও চোতাল মুচিবৰ কাৰণে গোবৰ নোহোৱা হৈছে, মানে গোবৰৰ আকাল হৈ গৈছে, এনেকুৱা হৈছে। গৰু আছে আমাৰ থাকিলে কি হ'ব, গোবৰ নাই। কালিও নিচি, তাৰপিছত আজিও ৰাতিপুৱাই নিচি, মানে গৰুৰ গোবৰখিনি আৰু ফুটিয়াৰ পেৰে নিচি, য'ত গৰু বান্ধো তাৰ পেৰে নিচি, সেনেকৈ গোবৰখিনি নি শেষ কৰি থৈ দিছে। এতিয়া মানে খং উঠিছে, ৰাতিপুৱা বিহুৰ দিনত সেইকাৰণে খং উঠিছে। মানে আমাৰ গৰু আছে, থকাত বহুত গোবৰো আছিল, চোতাল মুচিবৰ কাৰণে থৈও দিছিলোঁ। তাৰপিছত কালিয়ে মুচিলোঁ হয়, কিন্তু গোবৰৰ কাৰণে মুচা নহ'ল। আমাৰ ওচৰৰে এটা মানে সম্পৰ্কীয় জেঠীমাই আৰু লৈ গৈছে, তাৰপিছত আজিও ৰাতিপুৱাই লৈ গৈছে। এনেকৈ খং উঠছি মানে মই ৰাতিপুৱাই এতিয়া কিহেদি মুচা চোতাল সেই বুলি, আৰু গোবৰখিনি গোটেইখিনি লৈ গৈছে। কথাটো অলপ থৈ যাব লাগে। এতিয়া কথাটো বিহুৰ দিনত আজি অন্তত চোতালখন নুমুচিলি, চোতালখন মানে বাহি কৰি থ'লে ভাল নালাগে দিয়কচোন, কাৰণ চব ৰাইজৰ মানুহ আহিব, অলপমান মানে কমকৈ হওক মুচিব পাৰিলে ভাল লাগে দিয়কচোন। যোৱাবাৰ এনেকুৱা হৈছিলে, আগাৰ দিনা লক্ষী পূজা আছিলে, পিছদিনা কাতি বিহু আছিলে, মানে 2 দিন একেলগে পৰিছে, একে হেৰিতে। আৰু এইবাৰো এনেকুৱা হৈছে, মানে মাজতে একদিন গেপছ আছে। আজি হৈছে কাতি বিহু, কালি ৰবিবাৰ দিনটো গেপছ মাজতে আছে, থাকি লৈ সোমবাৰে দেৱালী, মানে এইবাৰো এনেকুৱা হৈছে, মাজতে একদিন থাকি। আৰু মায়েখিনি চোতাল মুচিলা, মই দেখাইছোঁ দেই আপোনালোকক আমাৰ চোতালখন কিমান ডাঙৰ দেখিছে। মুচিব লাগিলে কিমান মুচিব লাগিব। এইবিলাকো আগতে মুচিছিলোঁ, কিন্তু গোবৰ চাওকচোন যিখিনি আছে, গোবৰ বহুত কম আছে। সেইকাৰণে ভাবিছোঁ যিখিনি কোলা সেইখিনিয়ে মুচি থৈ দিওঁ। দেউতাই এইটো নাৰিকল আগা দিনা আনি থৈ দিছিলে, তাৰপিছত দেউতাক ক'লোঁ খাওঁ বুলি, ভোক লাগি আছে যিহেতু, দিনটো ভাত খোৱা নাই। তাৰপিছত দেউতাই কাটিলে, মায়েৰো পানীখিনি খুৱাইহে এৰিলে, নাখাওঁ বুলি কওঁতে। এইফালে আৰু মায়ে প্ৰসাদ ধুই আছে, এইফালে মাটি চাকি ধুই দিছিলোঁ, ধুই শুকাব দিছোঁ ৰ'দত। তাৰপিছত এইফালে প্ৰসাদ ধুই মানে হ'ল আৰু, তাৰপিছত এইফালে দেউতাই নাৰিকলখিনি এৰাই দিছে বাকলিত পেলাই। তাৰপিছত মায়ে আৰু নাৰিকলখিনি মানে কুটিলা, গোটেই 2টা নাৰিকল দিছিল। তাৰপিছত এইফালে নাৰিকলখিনি কুটি মই আৰু প্ৰসাদত মানে চাউল দিব পাহৰিছিলোঁ, সেইকাৰণে চাউলখিনি ধুই দিলোঁ। তাৰপিছত মায়ে আৰু নাৰিকলখিনিও দি থৈ দিবা দিলে, একেবাৰে চাউলে নাৰিকলখিনিয়ে দি থৈ দিলোঁ ধুই মেলি। তাৰপিছত এবাৰ আৰু ভাইটি কামৰ পৰা আহি ডাইৰেক্ট কলৰ পুলি পুতাত লাগি গৈছে। মানে কলৰ পুলি পুতা নাছিলোঁ, আহিয়ে কামত লাগি গৈছে, বেলেগ কাম পিছ কৰিও। তাৰপিছত কলৰ পুলি পুতিয়ে মানে তুলসীত ঢাপটো পুতি দিছে। ইমান ভাল, ভাবকচোন। এনেকুৱা নহয় যে আমি কৰা নাই, সেনেকুৱা নহয়, সি নিজে সেইখিনি কৰি দিছে। তাৰপিছত মই আৰু চাকিখিনি যোগাৰ কৰি লৈছোঁ, যিহেতু গধূলি হৈছে আৰু চাকিখিনি জ্বলাব সময় হৈছে, সেইটো কাৰণে মানে যোগাৰখিনি কৰি লৈছোঁ। চাকিখিনি বহুত দিব লাগিবতো, কলৰ পুলিতে, তুলসীৰ গড়ত, মন্দিৰত, এনেকৈ ঘৰৰ মুধাত, ঘৰত। তাৰপিছত এইফালে ভাইটি গা ধুই আহি সি আৰু মানে গাহৰিৰ গঁৰালৰ ওচৰত এখন চাকি জ্বলাই দিছে। সিহঁতকো অলপ পোহৰ দিছে, আৰু আজি পোহৰৰ উৎসৱ হিচাপে, সেইটো কাৰণে আৰু ভালে ৰাখক সিহঁতকো। তাৰপিছত এইফালে আৰু মই চাকি লৈ আহিছোঁ ভাখেৰীৰ তলত দিবৰ কাৰণে, মানে ধানৰ ভঁৰালৰ তলত দিবৰ কাৰণে। তাৰপিছত এইফালে আৰু যিহেতু ৰাইজ আহি পাব সময় হৈছে, সেইকাৰণে ইয়াতে মানে চবখিনি যোগাৰ কৰি থৈ দিলে ভাল আৰু। তাৰপিছত এইফালে মই তামোল পাণখিনি লৈ আহিছোঁ,
একজোৰা তামোল পাণ দিব লাগে যে সেইকাৰণে তাৰপিছত এইফালে ফল মূলখিনি ওলাই লৈছোঁ সেইখিনি কাটাই নাছিলোঁ দিনতে ৰাতি কাটিম বুলি থৈ দিছিলোঁ কিন্তু তাড়াতাড়ি নালাগাৰ কাৰণে সোনকালে বোলো দেউতাক কৈছোঁ এইখিনি কাটি থৈ দিওঁ ৰাইজখিনি নাহাতে তেতিয়া আৰু মানে ইমান দিগদাৰ নহয় আৰু তাড়াতাড়ি নহয় সেই বুলি দুয়োটাই আৰু দেউতাই কাটি দিছে কিবা কিবি ময়ো কাটিলোঁ কিবা কিবি সেনেকৈ তাৰপিছত সেনেকৈ এটা চৰিয়াতে চবখিনি বস্তু দিছোঁ আৰু দেউতাই দুটা টেঙা কিনি আনিছিলে দুটাতে 30 টকা লৈছে মানে ইমান এতিয়া মানে টেঙাৰ দাম হৈ আছে বহুত টেঙাৰ ৰবাব টেঙাৰ দাম হৈ আছে যোনে যোনে বজাৰত টেঙা কিনিছে গম পাইছে তাৰপিছত এবাৰ সেনেকৈ বস্তুখিনি যোগাৰ কৰি থৈ দিলোঁ ফল মূলখিনিও তাৰপিছত এইফালে আমাৰ মন্দিৰত প্ৰসাদ দিছিলে প্ৰথম সেই মন্দিৰৰ প্ৰসাদ খাই লৈ তাৰপিছত ভাইটি এইফালে মম জ্বলাইছে বাৰান্দাত জ্বলা হ'ল তাৰপিছত ভাবিলোঁ ময়ো এক চাইডে লগাওঁ মানে জ্বলাওঁ আৰু সেই বুলি ময়ো জ্বলালোঁ সেইকাৰণে এইখিনি জ্বলাই মেলি হ'ল ভাইটি ভিডিঅ'খিনি কৰি দিছে ভিডিঅ'টো দিয়াত পলম হ'লেও উপায় নাই আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ গাইজ মই আপোনালোকক এতিয়াই মানে লগ পাইছোঁ আৰু মই মানে দেখাইছোঁ দেই দেখিছেনে আকৌ দেখা নাপায় আন্ধাৰমুন্ধাৰ কিন্তু চাকি কৰি কিমান পোহৰ কৰি ৰাখিছে দেখিছেনে কিমান উজ্জ্বল কৰি ৰাখিছে বহুত জেগা পোহৰ কৰি ৰাখিছে চাকি কৰি তাৰপিছত আমাৰ মানে ঘৰত গেলি বলক আপোনালোক লৈ যাওঁ আৰু এইফালে মন্দিৰত চাকি দিছোঁ এইখিনিও জেগাখিনি লাইট চোতালত লাইট আছে যদিও বহুত আন্ধাৰ হৈছে কিন্তু চাকি কৰি কিমান মানে পোহৰ কৰি ৰাখিছে দেখিছেনে জেগাখিনি তাৰপাছত এইফালে এয়া বাতি চাতি পাৰি থৈ দিছোঁ চকী পাৰি থৈ দিছোঁ এইফালে প্ৰসাদ চসাদ চব বাৰে থৈ দিছোঁ আৰু এইফালে এনেকৈ মম চম জ্বলাই দিছোঁ আৰু আমাৰ এইটো ফালৰ পৰাই যিহেতু আহে প্ৰথম সেইকাৰণে মানে বস্তুখিনি চব যোগাৰ কৰিছোঁ আহে মানে আহিছে মানুহবিলাক আৰু সেনেকৈ মানে চবখিনি যোগাৰ কৰি থৈ দিছোঁ তেতিয়া অহাৰ লগে লগে মানে ওপৰে নালাগে তাড়াতাড়ি নালাগে সেইকাৰণে মানে চবখিনি যোগাৰ কৰি থৈ দিছোঁ বস্তুখিনি আৰু আহিব আৰু আমাৰ তোৰ ঘৰ আহিব মানে বাকী আছে তাৰপিছত আমাৰ ঘৰত আহিব দেখাব পাৰিলে দেখাম নোৱাৰিলে নাই মই কহাই কৰোঁ খানা দিনটোত দুকুলাটো কাটি দিছোঁ দি পেলাই তলিয়াই পেলাই দুকুলাটো লৈ আহিছোঁ এলা আৰু সেইটো ডাঙৰ টিংটো আমাৰ ভাল ৰাইজ আমাৰ পৰা ঘূৰি গ'ল আৰু আমাৰ তাত আহোঁতে মানে 8টা বাজিছিল 8টা বজাত আমাৰ ঘৰত আহিছিল তথাপিও কিন্তু দেৰি হ'ব আৰু 12টা 12:30মান বাজিব কিন্তু আৰু আজি যিহেতু কাতি বিহু আমাৰ ফালে এটা নিয়ম আছে আপোনালোকৰ ফালে এইটো নিয়ম আছে নে ক'ব মানে কচু খাব লাগে যে কি নহওক মানে এই কচু যে এইটো কচু কি কচু কয় নাজানো এই মাই কিনি আনিছি বজাৰত যাওঁতে কি কচু মই নাজানো দুৰাত ডিমা কচু নে কি কচু নাগা কচু মই নাজানো এটো কচু দুৰাত ডিমাই হওক নাগা কচুই হওক মানে এই কচুটো খাব লাগে মানে আজি এইটো নিয়মটো চলি আহিছে আৰু যোনে পাৰে খায় নোৱাৰিলে নাই সেনেকুৱা আৰু আমাৰো এইটো খাব লাগিব আজি আৰু ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে জানে নহয় কি কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব অলপমান মৰম দিয়ক বাই লাভ ইউ গাইজ লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে এইটো ভিডিঅ' কণ্টিনিউ কৰি থাকিম শেষত এটা কথাই ক'ম জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন দাই ন্যায় পাব লাগে আৰু বহুত সোনকালে পাব লাগিছিল বহুত দেৰি হৈ গ'ল আৰু আমাৰ কাৰণে এইটো বহুত দুখৰ কথা আচলতে ইমান মানে কি ক'ম আৰু ভগৱানৰ কাৰণে ন্যায় বিচাৰিব লগা হোৱা কথাটো আমাৰ কাৰণে বহুত দুখৰ কথা বহুত লাজৰ কথা আচলতে আৰু সেই আৰু কি ক'ম আৰু কিন্তু এটা কথা সত্য মানুহে মানে পুলিচে যদি সিহঁতক শাস্তি দিব নোৱাৰে এৰেষ্ট কৰাটোৱে মানুহে সিহঁতক যে এৰেষ্ট কৰিছে সেইটো কথাতে কোনো শান্তি পোৱা নাই বা শান্ত হোৱা নাই কাৰণ যদি জুবিনদাৰ কিবা অলপ হ'লেও মানে জীয়াই থাকোঁতে অলপ ক্ষতি কৰি তেতিয়া মানি ল'লে হয় কিন্তু মানুহটোক মাৰিয়ে পেলালে যিহেতু গতিকে সেই মানে সিহঁতক জেলত যে ৰাখিছে সেইটো কথা কেতিয়াও মানি নল'ব ফাঁচি দিয়ক নহ'লে সেনেকুৱা ধৰণৰ শাস্তি হ'লে মানে আমাৰ অসমখনে বিৰাট শান্তি পাব মনত সেইটোক লৈ বহুত প্ৰতিবাদ চলি আছে নাজানো ন্যায় পায় নে নাপায় এইটো মানে দিনক দিনে মেৰপাকত সোমাইহে গৈ আছে এনেকুৱা হৈছে কোনোবা দিনা কোনোবা এটা বেলেগ নিউজ ওলাব কোনোবা দিনা কিবা বেলেগ নিউজ ওলাব কোনোবাই কিবা বেলেগ ক'ব মানে
চক্ৰ বিহুৰ মাজত সোমোৱা বুলি কয় যে আমি সেনেকৈ চক্ৰ বিহুৰ মাজত সোমায়েই আছোঁ সেনেকুৱা ধৰণৰ। আমি আৰু সৰু মানুহ সৰু বেছি ডাঙৰ কথা ক'ব নাযাওঁ, কাৰণ যোনে জুবিনদাৰ বিৰুদ্ধে মানে প্ৰতিবাদ কৰি আছে, জুবিনদাৰ বিৰুদ্ধে ন্যায় বিচাৰি আছে, তেওঁলোকে মানে পৃথিৱীৰ মাতৃ সত্য মানে তেওঁক কি কৰিছে, জেলত সোমাইছে, মাৰপিট কৰিছে, লাঠি বাক্সাত হোৱা ঘটনাটো আপোনালোকে দেখিছে। কি ক'ম আৰু বেলেগ একো নকওঁ। গতিকে বাই বাই।